তেখেতসকলে কৈছে যে শংকৰ মাধৱ হ'ব, শংকৰ আজান বুলি যাতে আমি কোনেও নকওঁ। ছেকুলাৰিজিম যিসকল লোক আছে তেওঁলোকে শংকৰ আজান কয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চানখাইক শিষ্যত্ব দিছিলে। চানখা এইটো হিমন্ত বিশ্ব শৰ্মাই বুৰঞ্জী আছিলে তেওঁৰ এখন তেওঁ এটা ছাবজেক্ট হিচাপে, গতিকে তেওঁ আকৌ বা ভালকৈ পঢ়া শুনা কৰি ল'বলৈ দিছোঁ। আৰু অসমৰ সমাজ জীৱনত আহোম ৰাজশাসন ব্যৱস্থাৰ সময়তো এই গোটেই কথা মানুহৰ মাজত সমন্বয়, সকলো জাতি জনগোষ্ঠীৰ একতাৰ যিবোৰ কথা এইবোৰ স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ এইটো অতি সাম্প্ৰদায়িক মন্তব্য। অসমত শংকৰ আজানৰ এইখন অসম, শংকৰ আজানৰ অসম হৈয়ে থাকিব। শংকৰ মাধৱ আজান ফকীৰ সকলোৱে মিলি আমি সমন্বয়েৰে আছোঁ আৰু থাকিম। অচিনাকি মানুহৰ বোজা যদি দিছে সেইটো হিমন্ত বিশ্ব শৰ্মাই দিছে। 53 বছৰ বিদেশী বোজা 2024 চনৰ 31 ডিচেম্বৰলৈকে অচিনাকি মানুহৰ বোজা কোনে দিছে? অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিলে কোনে? বিজেপি দলটোৱে। অসম চুক্তিৰ 6 নম্বৰ দফা কিয় কাৰ্যকৰী কৰা নাই? কোনে নাই কৰা? হিমন্ত বিশ্ব শৰ্মাই নাই কৰা। গতিকে অবৈধ বিদেশীৰ বোজা জাপি দিয়া, বিদেশীৰ নাম চিনাক্তকৰণ কৰি বিতৰণ নকৰা কামটো কোনে? হিমন্ত বিশ্ব শৰ্মাই কৰিছে। 6 নম্বৰ দফা দিব লাগিছিলে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰিব লাগিছিলে। এতিয়া 6 জনগোষ্ঠী জনজাতিকৰণো দিব নোৱাৰে। আমাৰ চাহ বাগিচাৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকক মাটিও দিব নোৱাৰে। এনেকুৱা মাটি দিয়া এনেকুৱা এখন আইন বনাই দিছে, তাত তেওঁলোকে এনেকুৱা লেকুনা এটা লগাই থৈ দিছে। কৈছে যে লোন যাৰ আছে, মডগ্ৰেজ যাৰ বাগানবোৰ আছে, লোন সকলোৰে আছে। সৰহসংখ্যক বাগানৰ মালিকৰ, কাৰণ ব্যৱসায় চলাই থাকিবলৈ তেনেকৈয়ে চলায়। সকলো বাগানৰ মালিকৰে সৰহভাগৰে 80%তকৈ বেছি মানুহৰ লোন আছে বা মডগ্ৰেজ আছে। গতিকে তেওঁলোকে মাটি দিব নোৱাৰিব, 80% তেনেকৈ গ'ল। আৰু এটা ক্লজত লগাই দিছে, তাত কৈছে যে পাৱাৰ অফ এটৰ্নি যদি সেইজন মানুহৰ বেলেগৰ নামত আছে, তেওঁৰ নামলৈ অহা নাই, তেতিয়াও তেওঁলোকে তেনেকুৱা আকৌ 15% ধৰি লওক, 80% 15%, 95% তেনেকুৱা বাগানত মাটি দিবই নোৱাৰে। আৰু 5% মাটিৰ যিসকল মালিক আছে, যিসকলৰ নামত আছে নিজৰ, তেওঁলোকে কেছ দিবলৈ তেওঁৱে উদ্বুদ্ধ কৰিব, কাৰণ তাৰ মাজত তেওঁ আছে, তেওঁৰ পৰিবাৰো আছে, পত্নীও আছে। গতিকে এইটো চাহ বাগিচাৰ ৰাইজক পুনৰ ৰামঠগন দিব বিচাৰিছে। যেনেকৈ 6 জনগোষ্ঠী মানুহক এইটো ললিপপ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে এই ললিপপৰ ৰাজনীতি এবাৰ নচলে। পুৰণা যিখন তেওঁলোকৰ কেছেট, নতুন বটলত পুৰণা বস্তুকে তেওঁলোকে ভৰাইছে। এইটো মানুহে গ্ৰহণ নকৰে, মানুহে ধৰা পৰিছে।